অতি ভক্তি সুৰলক্ষণ বুলি যে কয় উদাহৰণ হিচাপে মানস ৰবীন নমস্কাৰ সুপ্ৰভাত জনাইছো আৰু স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজৰে বন্ধু বান্ধৱীসকল আপোনালোকে চাগে ইতিমধ্যে গমেই পাইছে যি নেকি জুবিন গাৰ্গক সকলোৱে কৈছিলে যে ৰাজনীতিকৰণ নকৰিব কিন্তু সেই জুবিনৰ ক্ষেত্ৰত ন্যায়ৰ পৰা আদি কৰি সেই জুবিনৰ সমাধিৰ ক্ষেত্ৰলৈকে সকলোখিনিতে এতিয়া ৰাজনীতিকৰণ আৰু এই ৰাজনীতিকৰণ প্ৰথমতে তেনা লগাইছে মানস ৰবীনে আৰু তাকে কয় যে অতি ভক্তি সুৰলক্ষণ নামত অনুৰাগী হলে নহব কামতো হ'ব লাগিব আৰু মৰাৰ আগতেটো চাল টানি টানি খালে মৰাৰ পিছতো কিন্তু জুবিনক একাংশই এতিয়াও এৰি দিয়া নাই আৰু তেওঁ জুবিনক লৈ পেলাই কি কৰিছে ৰাজনীতিকৰণ কৰিছে তেওঁ যদি ইমান ইচ্ছাই আছিলে যে তেওঁলোকক সহায় কৰিব বিনা বেতনে তেওঁলোকে যেহেতু পৰিশ্ৰম কৰি আছে আৰু তেওঁলোকক সহায় কৰিব যদি নোৱাৰে তেওঁলোকক 1000 টকা বা 2000 টকাকে হলেও দিব পাৰিলে হয় কিন্তু তাকে নকৰি তেওঁ 6 জন মানুহক দিলে 10000 তাৰ মানে কি আৰু সেই বাকিখিনিয়েটো লাগিবই হয়নে নহয় আজিকালি টকা কাক নালাগে সকলোৱে লাগে সবে কয় মুখ নালাগে কিন্তু দিলেটো লাগিবই আৰু নিদিয়াকৈ তেনেকে থাকুনতে চলি গৈছে কিন্তু মানস ৰবীনে লগালে কেনাটো আৰু তেওঁনো হেতু কি মানে হেৰি কৰিলে মানে কি ভালই বুলাবলে গল মানে দেখালা নেকি যে জুবিন গাৰ্গ মোৰ একদম প্ৰিয় বন্ধু মোৰ খুব অনুৰাগী সেই কাৰণে মই কি কৰিছো মানে দিছো 10000 টকা তেওঁ লবলে বিচাৰিছিল আসলতে বাহ আৰু বাহ লবলে যোৱাৰ পিছতে কি হৈ গল লাগিল জুই কুৰাটো লাজ পোৱা নাইনে সেইবিলাক কামত তেওঁ মানে টকা বিলা ইতিমধ্যে কি কৰিবলৈ বিচাৰিছে আপোনালোকে সকলোৱে গম পায় তেওঁ কিবা মানস আৰ্মিনে কি বুলি এটা খুলি লৈছে খুলি লৈ হেয়া হেনু ফেন ক্লাব আৰু তাতে তেওঁ মানে খুব একিদিন আপোনাৰ একিদিন নহয় জুবিন মৰাৰ পিছৰ পৰা আপোনালোকে দেখিছে তেওঁ কিছুমান বক্তব্য আৰু তেওঁ সেইবিলাক মানে হেৰি যি নেকি তেওঁ যে এতিয়া টকা পইচা দিছে আপোনালোকে ভাবিছে নেকি যে তেওঁ বিনা স্বাৰ্থত দিছে মই কৈছো শুনক বিনা স্বাৰ্থত দিয়া নাই তেওঁ এটা মানে এতিয়া সোশ্যাল মিডিয়াত তেওঁ এনেকুৱা এজন মানুহ তেওঁ ইলেকশন খেলিব কাৰণ সেই ইলেকশন খেলাৰ হেৰিটো 2021তে তেওঁ ইতিমধ্যে গুণাগঠা কৰিছিল আৰু সেই সময়ত বহু বিতৰ্ক হৈছিল আপোনালোকে গম পায়নে নাপায় নাজানো কিন্তু মই এই ক্ষেত্ৰত তাত উপস্থিত আছিলো যেতিয়া নেকি মানস ৰবীনৰ লগত লাগিছিল গটিকে তেওঁ সেইবিলাকত পাত্তা নাপায় শিৱসাগৰটো হেৰি কিবা কিবি কৰিছে কৰাৰ পিছত তেওঁ কি কৰিছে এতিয়া মানস আৰ্মি বুলি কিবা এটা ফেন ক্লাব খুলিছে আৰু এটা সংগঠন মানে আৰু আপোনালোকে জানেই সংগঠনৰ নামত দালালি কৰি কি কৰিছে আপোনালোকে গম পায় আজিও এটা মই নিউজ দেখিছো কোনোবা সাংবাদিকো আৰু কোনোবা মানে হেৰি যুৱ ছাত্ৰ পৰিষদে নে কোনোবা এটাৰে মোৰ ভুল হ'ব পাৰে এটা সংগঠনে সেই তেনেকৈ টকা দাবী কৰিবা গাড়ী আগচি ধৰিছিলে গটিকে এইবিলাক সংগঠনৰ কিবা কাম আছেনে আৰু তেওঁ টকা যদি দিয়ে গুটেখিনিকে দিয়ক আৰু কাবাক কমিটি খুধি লৈছিলে নে নাই কমিটিটো তেওঁলোকে খুধি লব লাগিছিল আৰু এতিয়া কি হল কমিটি নুখুধাৰ কাৰণে তেওঁলোকৰ মাজত লাগিল এখন গণ্ডগোল আৰু কি হৈ গল মিডিয়াৰ আগত আহি পেলাই ইটুৱে সিটু মানে হুলস্থুলখন লগাইছে আৰু সেই ৰহাৰ যিজন যুৱক সেই যুৱকজন তাত যেহেতু কাম কৰিছিল আৰু আপোনালোকে দেখিছে বহুত লেতেৰা ফেটেলা হৈ আহিছিল এগৰাকী বাইদেৱে সুন্দৰভাৱে কথাখিনি কৈছে আৰু সেই বাইদেউগৰাকীয়ে সাবুন চৌদাৰ পৰা আদি কৰি ঘৰ থকা কৰা হেৰিলৈকে গুটেখিনি সুবিধা কৰি দিছিল আৰু সেই যুৱকজনে কৈছিল যে আমাক কোনো হেৰি নালাগে মানে তাৰ বিনিময়ত একো পইচা পাতি নালাগে কিন্তু এও উপৰৱাকে গৈ পেলাই নিজকে মানে ভক্ত দেখাই পেলাই টকা পইচা দিলা আৰু টকা পইচা দিয়াৰ পিছত গুটেই জুবিন সমাধি ক্ষেত্ৰখন বিতৰ্কৰ মাজত সোমাই পৰিলে এটাৰ পিছত এটা এতিয়া হেতু লাগাৰ লগে লগে কি হৈছে খাপু খানুতে আকৌ কেঁচু খানুতে খাপ ওলোৱা হেতু মোৰ উল্টা হৈছে কথাটো কোৱা গটিকে সেই মানুহখিনিৰ মাজত মেইন কাইজা লগোৱা কালপিতটোৱে হল কোন মানস ৰবীন আপোনালোকে মোক বেয়া পাব পাৰে কিন্তু সত্য কথাটো কৈয়ে যাম আৰু সবে কয় ৰাজনীতি নকৰিব কিন্তু তাত সেই ৰাজনীতি কিয় সোমাইছে আপোনালোকে কয় নহয় যে মুখ্যমন্ত্ৰী এনেকে কৈছে তেনেকে কৈছে মই হলেও সেই কথাখিনি কৈছো কিন্তু লাহে লাহে মুখ্যমন্ত্ৰী প্ৰতিটো কথা সত্যত প্ৰমাণিত হৈ গৈ আছে গটিকে বন্ধু বান্ধৱীসকল ইমান বিতৰ্কৰ মাজত সোমোৱা আজিকালি হসাকে একদম মানে বেয়া লগা হৈছে জুবিন সমাধি ক্ষেত্ৰত দেখা শুনা বা নিউজতো এইবিলাক কাৰুকাৰ্য দেখি মানে অতিৰঞ্জিত হলে কি হয় জানে মানুহৰ অনিহা প্ৰকাশ আহে মানে
সববিলাক মনৰ পৰা আঁতৰি যায় আৰু ঠিক তেনেকুৱাই হৈছে এইবিলাক কাণ্ডতে আৰু কি কৰিলে হে মাইকী মানুহ কেইগৰাকী কেনেকৈ তেওঁলোকে কি কৰিলে আপোনালোকে চাওকচোন দুইগৰাকী মাইকী মানুহে যি নেকি এগৰাকী মাইকী মানুহৰ কথা যেতিয়া সোশ্যাল মিডিয়াত ভাইৰেল হৈছে নিউজত ওলাই গৈছে আৰু সেই মহিলাগৰাকী ওলাই আহিছে ওলাই আহি তেওঁ পুত্ৰই হয়নে বা কোনোবাই হ'ব পাৰে চাগে তেওঁ সমজুৱাকে কৈছে যে মোৰ নাম তেনেকে ওলাইছে গতিকে মই এইটো ক'ব লাগিব তুমি ৰাইজৰ আগত কোৱা কিন্তু সেই ল'ৰাজনে যিজন ৰহাৰ ল'ৰা সেই ল'ৰাজনে কিন্তু হেহা বেঙা কৰিছে বন্ধু বান্ধৱীসকল এইবিলাক ৰাজনীতি কৰিব নাপায় ৰাজনীতি কৰক আপোনালোকৰ নিজৰ কামৰ দক্ষতাৰ মাজেদি ৰাজনীতি কৰক ইটোৱে সিটো বোলে কিবা কোন আদাক দেখি উঠিল গা বোলে কেতুৰিয়া বোলে মুকু খা ঠিক তেনেকুৱাই হৈছে জুবিন সমাধি ক্ষেত্ৰত বা জুবিনক লৈ ৰাজনীতি কৰা গতিকে আপোনালোকে চাই লওক সেই বাইদেউ দুজনী অলপমান ভিডিঅ' ক্লিপ প্ৰথমটো কোনে ৰাখিছিল আমিহে ৰাখিছো আমিহেতো মৰম কৰিছো দাবী কথা নহয় ন বেয়া লাগে ন দুমাহ ধৰোঁতে আমিতো কষ্ট কৰি আছো ৰাইজৰ আগত কোৱা মই প্ৰথমতে তোমাক গা পা ধুবলৈ চব কাপোৰ কানি যোগাৰ কৰি দিছিলো না নাই চাবোন তাবোন দিছিলো না নাই আৰু আজি ৰাতিপুৱা মই খেদিছিলো নেকি কোৱাচোন চবে ৰাইজৰ কওক খেদা নাই তেনেহ'লে তুমি কিয় তালৈ গুচি গ'লা কোনটো মানুহ হয় তেতিয়াতো মোক এবাৰ ক'ব পাৰিলাহেঁতেন ন তুমিতো মোক ক'ব লাগিছিলে বাইদেউ আপুনি মোক ঘৰ দিছে গা ধোৱা কাপোৰ দিছে চাবোন দিছে আৰু মই মোজা আনি দিম বুলি সেইটো কথাও কৈছোঁ আৰু মই কৈছোঁ তই একদম চাফ চিকুণকৈ থাকিবি ইমান অৱস্থা নাই কাপোৰ কানি কৈছিলোঁ না নাই এতিয়া ৰাইজৰ আগত কৈ দে কাৰণ মোৰ এটা নিউজ ওলাইছে মোৰ বেয়া লাগে ন মানুহ সহায় কৰিবলৈ নাপায় মই আজি ভাবিলোঁ একদম সহায় কৰিব নাপায় প্ৰথমৰ দিনা এনেকুৱা অৱস্থাত আহিছে চবেই জানে তাইক কি অৱস্থাত আহিছে মই গা ধুবলৈ ঘৰ দিছোঁ অভিযোগ বুলি সেনেকুৱা আনিব বিচৰা নাছিলোঁ মানস ৰবীন্দ্ৰই আমাক 10,000 টকা এটা দিছিলে 6 গৰাকীক বাছি পেলাই বুলি দিয়া নাছিল অৱশ্যে তেখেতে হয়তো পদক্ষেপ লৈছিল আজি যদি 6 গৰাকীক দিছোঁ পিছত আমি বেলেগক আৰু দিম বুলি সেনেকৈ কিবা এটা হয়তো তেওঁ মনেৰে ভাবি পেলাই আমাক দিছিলে পইচাটো 10,000 টকাটো নিদিয়ালৈকে চবখিনি ঠিকেই আছিল 10,000 টকাটো দিয়াৰ পাছত মানে কালি মোৰ তাত তেতিয়ালৈকে মেছেজো অহা নাই মই কোনো গুগল পে'টো মোৰ কিবা এটা প্ৰব্লেম ছাৰ্ভাৰ ডাউন দেখাই আছিল মই তেখেতসকলৰে গ্ৰুপত আছিলোঁ গ্ৰুপটোত মোক এটা পেপাৰ কাটিং মানে তেখেতসকলে মই পাইছোঁ আৰু মোক ইয়াতে অহাৰ পাছত দেখাইছে পেপাৰ কাটিংটো যে আপোনাৰ নামটো আছে ইয়াতে পইচাটো সোমাল নেকি মই কৈছোঁ পইচা সোমোৱাৰ মই মেছেজ এতিয়ালৈকে পোৱা নাই আৰু মোৰ ছাৰ্ভাৰটো গুগল পে'ত ডাউন দেখাই আছে তাৰপাছত সেইটো কথা গ'ল বাৰু তাৰপিছত মৃদুলা বাইদেৱে মোক বা বাইদেউহঁতে ফোন কৰি পেলাই মোক মাতাৰ পাছত মই যিহেতুকে নাম আহিছিল নামৰ পাৰ্টিৰ লগত ৰখি আছিলোঁ মই অকলে আছিলোঁ কালি সন্ধিয়া সময়খিনিত নামখিনি চলাই থকাৰ সময়ত মৃদুলা বাইদেউহঁত আহিলে মোক মাতাৰ পাছত মই গ'লোঁ যোৱাৰ পাছত মৃদুলা বাইদেউ আৰু অৰুন্ধতী বাইদেৱে মানে মোক কৈছে তুমি একাউণ্ট দিবলৈ ক'ত অধিকাৰ পালা তোমাক যে বিচাৰিছিল মই আছোঁ প্ৰয়াগৰাজত মই 10 দিনৰ কাৰণে প্ৰয়াগৰাজত কৈছোঁ মই হেণ্ডিক্যাপ অফিচৰ পৰা কিবা এটা কামৰ কাৰণে গৈছোঁ যিহেতুকে মই দুবাৰ মই অফিচিয়েলি প্ৰগ্ৰেম কৰিব যোৱা নাছিলোঁ 3 নম্বৰ নগ'লে মোক ব্লেক লিষ্টেড কৰি দিব সেইকাৰণে মই 3 নম্বৰ প্ৰগ্ৰেমটোত গৈছোঁ তাৰপিছত মোক অজয়ে ফোন কৰিছে ফোন কৰাৰ পাছত কৈছে যে বাইদেউ আপোনাৰ একাউণ্টটো দিয়ক একাউণ্টটো দিয়াৰ পাছত মই একাউণ্টটো দিলোঁ মই তথাপিতো সুধিছোঁ কিয় লাগে কৈছে পাছত গম পাব বছ পাছত গম পাব আৰু মই যিহেতুকে কামত আছোঁ মই সেই বস্তুটো আৰু ইমান কথা পাতি নাথাকিলোঁ তাৰপিছত সেই কথাটোৱে মানে কালি মৃদুলা বাইদেউহঁতে মোক সুধিছে যে তোমাক যে একাউণ্টটো বিচাৰিলে তুমি কিয় নুসুধিলা তোমালোকৰ মানে ইয়াতে কি আছে যে মানে একাউণ্টটো কিয় দি দিলা তোমালোকে মই কৈছোঁ বাইদেউ মই কামত থকাৰ কাৰণে ইমান সোধা পোছা নোহোৱাৰ কাৰণে মানে মই এইখিনি নিশ্চয় আপোনালোকে সেই কাৰুকাৰ্যখিনি দেখিলে যদি মানস ৰবীনে সেই 10,000 টকাকৈ ভেকু ভাওনা কৰি দিবলৈ নগ'ল হয় তেন্তে হ'লে এই মাইকী মানুহখিনিৰ মাজতো কাজিয়াৰ সৃষ্টি নহ'ল হয় এতিয়া গুৰিটো ক'ত গম পালেনে
টকা আৰু সেই টকা দি পেলাই তেওঁ ভুল কৰিলে কোনেওটো তাত কোৱা নাছিলে যে আমাক টকা দে সেইখন বাহবাহ লবলৈ যোৱাৰ কাৰণে কি হল এখন মহা ৰামায়ণ মহাভাৰত সৃষ্টি হল আৰু সমগ্ৰ অসমতে এটো জনাজাত হল যে পইচাৰ লেটিপেটি হৈ পেলাই এখন জুবিন সমাধি ক্ষেত্ৰত এখন মহাৰণ হল গতিকে বন্ধু বান্ধৱীসকল এতিয়া আপোনালোকৰ পৰা লৈছো বিদায় বাই বাই